নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আমি আপোনালোকৰ কাৰণে আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ আমি আজি ডিছকাছ কৰিম এছএছএ অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ অধীনত LP টিচাৰ ৰিক্ৰুটমেণ্টৰ কথা আজি আমি আপোনালোকক জনাম এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে আৰু এইটো হৈছে অনলি ফৰ সিটেড কোৱালিফাই কেণ্ডিডেট অকল সিটেড সকলেহে এইটো এপ্লাই কৰিব পাৰিব মই ডিটেইলছখিনি আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইয়াতে কোনখিনি সিটেড কেণ্ডিডেটক এপ্লাই কৰিব কৈছে মই ইয়াতে হেডিং দিছোঁ স্পেশাল নোটিফিকেশন ফৰ অনলি সিটেড পাস কেণ্ডিডেট অনলি সিটেড কোৱালিফাই কেণ্ডিডেট ক্যান এপ্লাই অনলাইন ফ্ৰম 17 জুলাই টু 27 জুলাই 2025 ঠিক আছে তাৰপিছত আপোনালোকে ভিডিঅ'টো যেতিয়া শেষলৈকে চাব তেতিয়া গম পাব যে কোনখিনি সিটেড কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে ঠিক আছে তেনেহ'লে আহক আমি এই নোটিফিকেশনখন ওলাই লৈছোঁ এই নোটিফিকেশনত কি লিখা আছে যেটো 16/7/2025 তাৰিখত পাবলিশ কৰিছে ঠিক আছে তেনেহ'লে চাও আহক চাওক আপোনালোকৰ সন্মুখত আমি এই এডভাৰটাইজমেণ্টটো ওলাই লৈছোঁ বা নোটিফিকেশনখন ওলাই লৈছোঁ ইয়াতে লিখা আছে 16/7/2025 তাৰমানে যোৱাকালি এইটো পাবলিশ কৰিছে অফিচ অফ দা মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলীপাৰা ঠিক আছে এতিয়া যদি আমি ডিটেইলছখিনি এই নোটিফিকেশনখন চাওঁ তেনেহ'লে আমি এতিয়া গম পাম যে কোনখিনি সিটেড কোৱালিফাই কেণ্ডিডেটৰ কথা কৈছে যিসকল অকল এইটোত এপ্লাই কৰিব পাৰিব ঠিক আছে ইন কমপ্লিয়েন্স অফ দা হনাৰেবল গুৱাহাটী হাইকোৰ্টছ অৰ্ডাৰ ডেটেড 19/7/2021 passed in WA number 69/2021 order dated 3/2/2021 passed in WA number 24/2021 order এইখিনি কিবা কিবি অৰ্ডাৰ দিয়া আছে এইখিনি আপোনালোকে পঢ়িব মই আপোনালোকক অকল যিখিনি গুৰুত্বপূৰ্ণ আছে সেইখিনি কম ঠিক আছে অনলাইন এপ্লিকেশন are sought from those aspiring candidates who are seated qualified fulfilling all other eligibility criteria for filling up the post of assistant teacher contractual for lower primary school and assistant teacher contractual for social science and maths and science for upper primary school who were read petitioner before the Honorable Guwahati High Court challenging the advertisement number etu advertisement number dia ase aru dated 24/9/2020 issue by the SSA Assam tamane yate koa hoise 24/9/2020 তাৰিখে এইটো এডভাৰটাইজমেণ্ট নম্বৰ থকা এটা এডভাৰটাইজমেণ্ট এছএছএ পাবলিশ কৰিছিলে এই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত সেই সময়ত সিটেড কোৱালিফাই কেণ্ডিডেট সকলে গুৱাহাটী হাইকোৰ্টত চ্যালেঞ্জ কৰিছে আৰু এই চ্যালেঞ্জ কৰাৰ পাছত তেখেতৰ পক্ষত গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ পাছ হৈছে আৰু এই সিটেড কোৱালিফাই কেণ্ডিডেট সকলক ইয়াতে এপ্লাই কৰিব কৈছে বিশেষকৈ যিসকলে ৰিট পেটিশনাৰ আছিল ঠিক আছে আপোনালোকে বুজি পাইছে তেনেহলে যে 24/9/2020 তাৰিখে এছএছএৰ আন্ডাৰত এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে যত নাকি সেই সময়ত সিটেড কেণ্ডিডেট সকলক এপ্লাই কৰিব দিয়া নাছিলে কিবা কাৰণত তাৰ পাছত সিটেড কোৱালিফাই কেণ্ডিডেট সকলে গুৱাহাটী হাইকোৰ্টত চ্যালেঞ্জ কৰিছিলে আৰু গুৱাহাটী হাইকোৰ্টৰ পৰা তেখেতৰ পক্ষত জাজমেণ্ট অহাৰ পাছত এতিয়া এই সিটেড কোৱালিফাই কেণ্ডিডেট বিশেষকৈ যিবিলাক ৰিট পেটিশনাৰ আছিলে তেখেতক পুনৰ এপ্লাই কৰাৰ কাৰণে এটা সুবিধা দিছে ঠিক আছে মই আপোনালোকক দেখুৱাই আছো যেটো এডভাৰটাইজমেণ্ট 24/9/2020 প্ৰকাশ কৰিছিলে এই এডভাৰটাইজমেণ্ট আমি আপোনালোকক দেখুৱাই আছো কোনখিনি এডভাৰটাইজমেণ্টৰ কথা ইয়াতে কৈছে ঠিক আছে চাওক এডভাৰটাইজমেণ্টখন আমি ইয়াতে ওলাই লৈছোঁ যেটো 24/9/2020 তাৰিখত প্ৰকাশ কৰিছিলে 24/9/2020 তাৰিখত আৰু এডভাৰটাইজ নম্বৰ এইটো ইয়াৰ এগেইনষ্টত সিটেড কেণ্ডিডেট সকলে এটা গুৱাহাটী হাইকোৰ্টত চ্যালেঞ্জ কৰিছিলে তো ইয়াতে এটা এডভাৰটাইজমেণ্ট ওলাইছিলে সেই সময়ত তো ইয়াতে মোৰ পোষ্ট আছিলে LP লোৱাৰ প্ৰাইমেৰীত আছিল 2966টা আৰু সোশিয়াল সায়েন্স আপাৰ প্ৰাইমেৰী কাৰণে আছিল ইয়াতে 548টা পোষ্ট আছিলে আৰু তাৰ পিছত মেথ আৰু সায়েন্সৰ আপাৰ প্ৰাইমেৰীত ইয়াতে পোষ্ট আছিলে 239টা ঠিক আছে তো আপোনালোকে তো ইয়াতে চালে এডভাৰটাইজমেণ্টখন তো এই এডভাৰটাইজমেণ্টত যিসকল সিটেড কোৱালিফাই কেণ্ডিডেটক সেই সময়ত চান্স দিয়া নাছিলে তেখেতক পুনৰ এপ্লাই কৰাৰ কাৰণে এতিয়া সুবিধা দিছে ঠিক আছে তেনেহ'লে আহক মই যেটো নিউ নোটিফিকেশন ওলাইছে তালৈ যাও তালৈ আৰু কি কন্ডিশন দিয়া আছে ঠিক আছে পুনৰ মই এই নতুন এডভাৰটাইজমেণ্ট বা নতুন নোটিফিকেশন যি কয় আপোনালোকে তালৈ আহিছোঁ আপোনালোকে এই এডভাৰটাইজমেণ্টটো পঢ়িব ভালদৰে মইতো বিতংকে কৈ দিলোঁ আপোনালোকক যে এইটো কোনটো এডভাৰটাইজমেণ্টৰ কথা কৈছে ইয়াতে তাৰো ডিটেইলছ পঢ়ি ল'ব আৰু এপ্লাই ডেট দিছে ইয়াতে ফ্ৰম দা মিডনাইট 17 জুলাই 2025 টু দা মিডনাইট 27 জুলাই 2025 দা ঠিক আছে আৰু এইটো অকল সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকলে ৰিট পেটিশনাৰ আছিল ঠিক আছে আপোনালোকৰ পৰা
ডকুমেণ্ট কি আপলোড কৰিব দিছে ইয়াতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এটা দিব লাগিব HSLC এডমিট কাৰ্ড HSৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট এনি আদাৰ যি মাৰ্কশ্বিট আছে সেইখিনি দিব লাগিব DLED বা BEd ৰ মাৰ্কশ্বিট দিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে সেইখিনি দিব লাগিব তাৰ পিছত আপোনালোকে চাই ল'ব CTET ৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব লাগিব ঠিক আছে PWD যদি হয় আপোনালোকে সেইখিনি ডকুমেণ্ট দিব লাগিব EWS যদি আছে সেইখিনি দিব লাগিব আৰু সিগনেচাৰ এটা আপলোড কৰি দিব লাগিব ঠিক আছে ইয়াতে আৰু এটা পইণ্ট দিয়া আছে CTET candidate who apply earlier in terms of the interim order dated 8/10/2020 either offline or online they are not required to apply again in response to the present notification তাৰমানে ইয়াতে কৈছে আগত যদি CTET qualified candidate সকলে এপ্লাই কৰিছিলে তেনেহলে পুনৰ এপ্লাই কৰাৰ ইয়াতে প্ৰয়োজন নাই বুলি তেনেকুৱা লিখিছে যদিও আপোনালোকে এডভাৰটাইজমেণ্টখন এইবা এই যোৱাকালি যেটো নোটিফিকেশন আছে ভালদৰে চাই ল'ব চাই আপোনালোকে এপ্লাই কৰিব ঠিক আছে আৰু মই ভিডিওটো দীঘলীয়া নকৰো এইখিনি ইনফৰমেশন এটা আমি লাভ কৰিছো আৰু এটো আপোনালোকক জনাই দিছো আৰু আপোনালোকে SSA যেটো ওয়েবসাইট আছে তাতে গৈ আপোনালোকে এই নোটিফিকেশনখন চাব পাৰিব আৰু SSA ওয়েবসাইটত গৈ আপোনালোকে পুনৰ পুৰণি যেটো নোটিফিকেশন আছিল এডভাৰটাইজমেণ্টৰ 2020 ৰ এইখিনি চাব পাৰিব তো ভিডিওটো ইমানতে সামৰিছো যদি নতুনকৈ চেনেলটো ভিজিট কৰিছে আৰু ভিডিওটো মোৰ চাই আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা দিব ঠিক আছে সামৰিছো থ্যাংক ইউ ধন্যবাদ